নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল PM স্বনিধি আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM স্বনিধি আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি কোৱা হৈছে পঢ়ি শুনাই দিছোঁ। ইয়াতে প্ৰথমে লিখা আছে কেবিনেটৰ সিদ্ধান্ত। তো চৰকাৰে কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে PM স্বনিধি আঁচনিলৈ। তাৰপিছত কৈছে PM স্বনিধিৰ পুনৰ গঠন। PM স্বনিধি পুনৰ গঠন আৰু 31 মাৰ্চ 2030লৈকে ঋণৰ সময়সীমা বৃদ্ধি কৰিছে কেবিনেট বৈঠকত। ইয়াৰ লগতে আৰু কোৱা হৈছে পুনৰ গঠিত আঁচনিৰ লক্ষ্য হৈছে 50 লাখতকৈ অধিক হিতাধিকাৰীকে ধৰি 1.15 কোটি হিতাধিকাৰীক উপকৃত কৰা। তাৰপিছত কোৱা হৈছে পুনৰ গঠিত আঁচনিখনৰ মূল বৈশিষ্ট্য। তো PM স্বনিধি আঁচনিৰ জৰিয়তে আপোনালোকৰ কি লাভ হ'ব সেয়া জনাই দিছোঁ। প্ৰথমত কোৱা হৈছে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ঋণৰ পৰিমাণ বৃদ্ধি। প্ৰথম কিস্তিৰ ঋণৰ পৰিমাণ 15,000 টকালৈকে বৃদ্ধি হৈছে। দ্বিতীয় কিস্তিৰ ঋণৰ পৰিমাণ 25,000 টকালৈকে বৃদ্ধি। তো যিসকল মানুহে PM স্বনিধি আঁচনিত আবেদন কৰিব সেইসকল মানুহক ভাৰত চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 15,000 টকাৰ ঋণ প্ৰদান কৰিব। কিন্তু এইখন আঁচনিত আবেদন কৰাৰ বাবে আপুনি হ'ব লাগিব ব্যৱসায়ী আৰু লগতে দ্বিতীয় কিস্তি হিচাপে 25,000 টকা এইখন আঁচনিৰ জৰিয়তে আপোনালোকে ঋণ লাভ কৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট লৈ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিলৈ। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰে তেন্তে এইখন আঁচনিত কৰিব লাগিব আবেদন। তাৰপিছত কোৱা হৈছে মাটিমাহ 15 ছেপ্টেম্বৰ 2025। তো যিসকল কৃষকে মাটিমাহৰ খেতি কৰিছে সেইসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে 15 ছেপ্টেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে আবেদনৰ অন্তিম সময়সীমা 15 ছেপ্টেম্বৰ 2025 তাৰিখটো নিৰ্ধাৰণ কৰিছে। তো আপোনালোকে যদি মাটিমাহৰ খেতি কৰিছে তেন্তে অতি সোনকালে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ এইখন আঁচনিত কৰি লওক আবেদন। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয়